ইফালে গোৱালপাৰা মৰ্ণয় ঔদ্যোগিক কেন্দ্ৰত অঘটন ইথানল কোম্পানীৰ টেংকাৰত সংঘটিত হ'ল বিস্ফোৰণ। ৱেল্ডিং কৰি থাকোঁতে সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ আৰু কেইবাটাও বাসগৃহত ক্ষতিসাধনৰ সন্দেহ কৰিছে ৰাজ্যে। কথবি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো পথচাৰী। দেখিছে কিমান ভয়ংকৰ ঘটনা। ৱেল্ডিং কৰি থাকোঁতে সংঘটিত হৈছিল এই বিস্ফোৰণ। অৰ্থাৎ 12:45 মিনিট সময়ত এটা ভয়ংকৰ ঘটনাই জোকাৰি গৈছে আমাৰ সমগ্ৰ অঞ্চল। এই অঞ্চলটো হৈছে মাটিয়া AIDCৰ অন্তৰ্গত যে তিনকণীয়াপাৰা অৰ্থাৎ মৰ্ণয় তিনকণীয়াপাৰাত যি উদ্যোগ স্থাপন হৈছে ইথানল উদ্যোগ, সেই ইথানল উদ্যোগৰ যে টেংকাৰ আছিলে সেই টেংকাৰ আজি কোদালধোৱা বজাৰত বিস্ফোৰণ হয় আৰু সেই টেংকাৰৰ যি ব্লাষ্ট, সেই ব্লাষ্টে আজি যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰিছে। আজি চাওক, আমাৰ এই টেংকাৰ ব্লাষ্টৰ ফলত এই ওচৰত থকা দোকান তাৰপিছত মছজিদ ঘৰ, তাৰপিছত আপোনাৰ মানুহৰ ঘৰ বাৰীকে ধৰি বিভিন্ন ধৰণৰ ক্ষয় ক্ষতি হৈছে। কেৱল কোনোমতেই মানুহৰ প্ৰাণ ৰক্ষা পৰিছে আৰু এই ক্ষতিপূৰণখিনি যাতে অতি সোনকালেই চৰকাৰে তেওঁলোকক দিয়ে, উপযুক্ত ক্ষতিপূৰণ যাতে দিয়ে তাৰ বাবে দাবী উত্থাপন কৰিলোঁ আৰু অতি সোনকালে এই বিষয়টো তদন্ত সহকাৰে লৈ যাতে ৰাস্তাত যাতে যান জঁটৰ ভিৰ নহয়, যাতে ওচৰে পাজৰে যাতে কোনো ধৰণৰ কি নহয়, ভিৰৰ সমাগম নহয় আৰু কোম্পানীবিলাকে যাতে উপযুক্ত ধৰণৰ কি কৰি থাকে তেওঁলোকে নীতি নিয়ম মানি চলে আৰু তেওঁলোকৰ গাড়ীবিলাক যাতে। ইফালে গোৱালপাৰা মৰ্ণয় ঔদ্যোগিক কেন্দ্ৰত অঘটন ইথানল কোম্পানীৰ টেংকাৰত সংঘটিত হ'ল বিস্ফোৰণ। ৱেল্ডিং কৰি থাকোঁতে সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ আৰু কেইবাটাও বাসগৃহত ক্ষতিসাধনৰ সন্দেহ কৰিছে ৰাজ্যে। কথবি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো পথচাৰী। দেখিছে কিমান ভয়ংকৰ ঘটনা। ৱেল্ডিং কৰি থাকোঁতে সংঘটিত হৈছিল এই বিস্ফোৰণ। অৰ্থাৎ 12:45 মিনিট সময়ত এটা ভয়ংকৰ ঘটনাই জোকাৰি গৈছে আমাৰ সমগ্ৰ অঞ্চল। এই অঞ্চলটো হৈছে মাটিয়া AIDCৰ অন্তৰ্গত যে তিনকণীয়াপাৰা অৰ্থাৎ মৰ্ণয় তিনকণীয়াপাৰাত যি উদ্যোগ স্থাপন হৈছে ইথানল উদ্যোগ, সেই ইথানল উদ্যোগৰ যে টেংকাৰ আছিলে সেই টেংকাৰ আজি কোদালধোৱা বজাৰত বিস্ফোৰণ হয় আৰু সেই টেংকাৰৰ যি ব্লাষ্ট, সেই ব্লাষ্টে আজি যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰিছে। আজি চাওক, আমাৰ এই টেংকাৰ ব্লাষ্টৰ ফলত এই ওচৰত থকা দোকান তাৰপিছত মছজিদ ঘৰ, তাৰপিছত আপোনাৰ মানুহৰ ঘৰ বাৰীকে ধৰি বিভিন্ন ধৰণৰ ক্ষয় ক্ষতি হৈছে। কেৱল কোনোমতেই মানুহৰ প্ৰাণ ৰক্ষা পৰিছে আৰু এই ক্ষতিপূৰণখিনি যাতে অতি সোনকালেই চৰকাৰে তেওঁলোকক দিয়ে, উপযুক্ত ক্ষতিপূৰণ যাতে দিয়ে তাৰ বাবে দাবী উত্থাপন কৰিলোঁ আৰু অতি সোনকালে এই বিষয়টো তদন্ত সহকাৰে লৈ যাতে ৰাস্তাত যাতে যান জঁটৰ ভিৰ নহয়, যাতে ওচৰে পাজৰে যাতে কোনো ধৰণৰ কি নহয়, ভিৰৰ সমাগম নহয় আৰু কোম্পানীবিলাকে যাতে উপযুক্ত ধৰণৰ কি কৰি থাকে তেওঁলোকে নীতি নিয়ম মানি চলে আৰু তেওঁলোকৰ গাড়ীবিলাক যাতে